এইটো ভিডিঅ'ত আমি ক্লাছ 9-ৰ এডভান্স মেথছৰ লগাৰিথম চেপ্টাৰটোৰ এক্সাৰচাইজ 3.1-ৰ যিটো পেজ নাম্বাৰ 78 কুৱেশ্যন নাম্বাৰ 3 আমি 2 নম্বৰটো কৰিম। 2 নম্বৰটোত কৈছে কি যদি log of 3 with base 2 equal to p তেন্তে log of 27 with base 8 আৰু log of 81 with base 16ৰ মান কিমান হ'ব। আমাক এইটো দিয়া আছে log of 3 with base 2 equal to p আমাক given আছে, আমাক এই দুটাৰ মান আমাক উলিয়াব লাগে with the help of this given value, right? দিয়া থকা ভ্যালুটো ব্যৱহাৰ কৰি আমাক এই দুটা মান উলিয়াব লাগে। তো পোনপ্ৰথমে আমি কি কৰিম, যিটো দিয়া আছে এইটো আমি লিখি ল'ম ধুনীয়াকৈ। তো আমি লিখিলোঁ কুৱেশ্যন নাম্বাৰ 3 2 নম্বৰটো দিয়া আছে log of 3 with base 2 equal to আমাক p দিয়া আছে, right? আমাক উলিয়াব লাগে কি, আমাক উলিয়াব লাগে log of 27 with base 8। আমাক কি উলিয়াব লাগে, মই এইখিনিতে লিখিছোঁ log of 27 with base 8, right? এতিয়া এইটো প্ৰব্লেম কৰিবৰ কাৰণে আমি প্ৰপাৰ্টি এটা ইয়াতে প্ৰপাৰ্টি এটা ইউজ কৰিম, লগাৰিথমৰ প্ৰপাৰ্টি এটা ইউজ কৰিম। প্ৰপাৰ্টিটো কেনেহেন আছিল আমি জানো, আমি পঢ়িছোঁ আগতে। কাৰণ শুনা, প্ৰপাৰ্টিবিলাক নোহোৱাকৈ কিন্তু আমি প্ৰব্লেম ছল্ভ কৰিব নোৱাৰিম, অসুবিধা পাবা। গতিকে প্ৰপাৰ্টিবিলাক ক্লিয়াৰ হ'ব লাগিব, দেন আমি ইয়াতে আহিব লাগিব, ঠিক আছে। তোমালোকৰ যদি প্ৰপাৰ্টিবিলাকৰ প্ৰব্লেম আছে, সেইবিলাকৰ প্ৰুফ যদি লাগে তেনেহ'লে কমেণ্ট কৰিবা। সেইবিলাক ৰিলেটেড মই এটা বেলেগকৈ ভিডিঅ' বনাব লাগিব তেনেহ'লে, ঠিক আছে। মই ইয়াতে প্ৰপাৰ্টিবিলাক প্ৰুফ নকৰোঁ, ক'ৰ পৰা কেনেকৈ আহিল নাহিল সেইবিলাক মই ইয়াতে ক'ব নোৱাৰোঁ। তো সেইটো এক্সট্ৰাকৈ ভিডিঅ' বনাম যদি তোমালোকে কোৱা। মই ইয়াতে প্ৰপাৰ্টি কোনটো ইউজ হ'ব মই এইটো লিখিছোঁ দেই। এনেকুৱা প্ৰপাৰ্টি এটা পাই যাবা তোমালোকে যে ছাপ'জ যদি এনেকুৱা হয় যে a টু দি পাৱাৰ m হৈ আছে আৰু আমাৰ bs টো ছাপ'জ b টু দি পাৱাৰ n হৈ আছে, তেনে ক্ষেত্ৰত তোমাৰ কি হ'ব, mটো তোমাৰ আগলৈ গুচি আহিব, nটো তোমাৰ ইয়াতে ডিভাইডেড বাই n আহিব, আৰু ইয়াতে থাকিব কি তোমাৰ log of a with base b। আমি মনত ৰাখিবৰ কাৰণে এই যিটো প্ৰপাৰ্টি আছে সেইটো মনত ৰাখিবৰ কাৰণে আমি এনেকৈ মানে ট্ৰিক এটা লগাব পাৰিম যে ওপৰত পাৱাৰত m আছে, mটো আগলৈ গুচি আহে। ইয়াতে বেছতো তোমাৰ পাৱাৰ আছে, পাৱাৰটো তোমাৰ আগলৈ গুচি আহে, কিন্তু তলত আহিব কাৰণ বেছটো তলত থাকে। সেইকাৰণে nটো আগলৈ আহিলে কি হ'ব, তলত থাকিব, আৰু mটো হ'ল ওপৰত থাকে, সেইকাৰণে ওপৰত আগলৈ আহিলে ওপৰত থাকিব, সেইকাৰণে m/n। আকৌ বাকী থাকিল কি তেনেহ'লে a আৰু b বাকী থাকিল, সেইখিনি লিখি দিলে হ'ল আৰু log of a with base p, log of a with base p, ঠিক আছে। এই প্ৰপাৰ্টিটো কিন্তু ইউজ হ'ব, কিন্তু আমি প্ৰুফো কৰিব পাৰি, ঠিক আছে। ইয়াতে প্ৰুফ হ'ব দৰকাৰ নাই, আমি জাষ্ট এইটো আমি এপ্লাই কৰিম। তো তেনে ক্ষেত্ৰত তেনেহ'লে আমি কি কৰি লিখিব পাৰিম, আমি এনেকৈ লিখিব পাৰিমনে 27টোক মই 3 কিউব বুলি লিখিলোঁ, আৰু 8টোক মই লিখিলোঁ 2 কিউব। 3 কিউব মানে 27 আৰু 2 কিউব মানে তোমাৰ 8, ঠিক আছে। তেতিয়াহ'লে এই যদি প্ৰপাৰ্টিটো ভালকৈ চোৱাচোন, পাৱাৰটো কি হ'ব, ইয়াতো তোমাৰ পাৱাৰ আছে, বেছতো তোমাৰ পাৱাৰ আছে, পাৱাৰটো আগলৈ গুচি আহিব নাই, এইটো আগলৈ গুচি আহিলে কি হ'ব 3, এইটো আগত গুচি আহিব বাট তলত থাকিব, এইটো ডিন'মিনেটৰত থাকিব, তো 3 বাকী থাকিল কি তোমাৰ log of 3 with base 2, ৰাইট। 3 কেঞ্চেল হৈ যাব, তেনেহ'লে অকল কি থাকিব log of 3 with base 2। এতিয়া এইখিনি ইকুৱেল টু কিমান হ'ব, এইখিনি আমাক গিভেন আছে p হ'ব। তেতিয়াহ'লে আমাক যিটো উলিয়াব দিছিলে যে log of 27 with base 8 আমি কিমান পালোঁ, p পালোঁ, ঠিক আছে। অ'কে, তেতিয়াহ'লে আমি ছেকেণ্ড পাৰ্টটোলৈ আহোঁ। ছেকেণ্ড পাৰ্টটো আমাক আকৌ এটা ভেলু উলিয়াব দিছিলে, মান উলিয়াব দিছিলে কাৰ, log of 81 with base 16। ইয়াতো ছেইম, আমি কি লিখিব পাৰিম, 81টোক লিখিব পাৰিমনে, 81টোক আমি লিখিব পাৰিম 3 টু দি পাৱাৰ 4, হয়নে, 3 টু দি পাৱাৰ 4 ইকুৱেল টু 81। ঠিক একেদৰে 16টোক লিখিব পাৰিম মই 2 টু দি পাৱাৰ 4, লিখিব পাৰিমনে নাই, পাৰিম নিশ্চয়। তেতিয়াহ'লে এগেইন এইটো প্ৰপাৰ্টি যদি ব্যৱহাৰ কৰোঁ, প্ৰপাৰ্টিটো ব্যৱহাৰ কৰিলে কি হ'ব, 4টো আগলৈ গুচি আহিব, এইটোও 4 আগত গুচি আহিব, বাট তলৰ পৰা আহিছে কাৰণে তলত থাকিব এইটো, ঠিক আছে। বাকী থাকিল কিমান log of 3 with base 2, 4 কেঞ্চেল, আগৰ 2ৰ দৰে আমি ইয়াৰ আনচাৰো কিমান পালোঁ p পাই যাম, হয়নে। এতিয়া তোমালোকে এটা কথা ক'ব পাৰা, ছাৰ 81টোকতো মই এনেকৈও লিখিব পাৰিম, 81টোক আমি 9 স্কুৱেৰ লিখিব পাৰিম, এইটোক আমি 4 স্কুৱেৰ লিখিব পাৰিম, অ'কে। তো পাৰিবা। তেনে ক্ষেত্ৰত 2টো আগলৈ গুচি আহিব, এইটোতো আগলৈ গুচি আহিব, তেতিয়াহ'লে থাকিব কিমান
9 উইথ বেছ 4 বাট এইটো কেঞ্চেল হ'ল বাট এইটো ফাৰ্দাৰ একো লিখিব নোৱাৰোঁ আৰু ন নাইবা লিখিব পাৰোঁ বাট এইটোৰ ভেলু গিভেন নাই আমি মানে যিটো দিয়া আছে সেই বস্তুটো ইউজ কৰিব লাগিব সেইকাৰণে আমি ট্ৰাই কৰিম যি দুটা ভেলু দিয়া থাকে ন এই দুটা ভেলুত আমি 3 and 2 পাৱাৰত লিখিবলৈ ট্ৰাই কৰিম চ' ডেট আমি এই বস্তুটো আহিলে পি যাতে লিখিব পাৰোঁ ইয়াতে এনেকৈ ৰাখিলেতো নহ'ব এইখিনিতো ইকুৱেল টু পি নহয় গতিকে ইয়াক ফাৰ্দাৰ আকৌ ব্ৰেক কৰিব পাৰি নাই পাৰি কাৰণ কেনেকৈ পাৰি 9টোক আকৌ লিখা যায় 3 স্কুৱেৰ 4টোক আকৌ লিখা যায় 2 স্কুৱেৰ অ'কে এগেইন যদি আমি প্ৰপাৰটো আকৌ এপ্লাই কৰোঁ তেনেহ'লে আকৌ 2 গুচি আহিব এইটোও 2 গুচি আহিব বা তলত থাকিব আকৌ লগ অফ ওপৰত 3 উইথ বেছ 2 এগেইন 2 কেঞ্চেল এইখিনি ইকুৱেল টু এতিয়া আমি লিখিব পাৰিম পি তো তুমি যেনেকৈ নকৰা কিয় আনচাৰটো তুমি পিয়ে পাবা বা যিটো দিয়া আছে সেই ভেলুটো ইউজ কৰিব লাগিব বুজি পাইছা সেইকাৰণে মই এবাৰতে কৈছোঁ 3 to the power 4 মানে 81 and 2 to the power 4 মানে 16 তুমি অলপ অলপকৈ কৰিলেও হ'ব আনচাৰটো একেটাই আনচাৰে ওলাব বুজি পাইছা বুজি নাপালে কিবা কমেণ্টত জনাবা ঠিক আছে কুৱেশ্যন নম্বৰ 3 আমাৰ 2 নম্বৰটো হৈ গ'ল নেক্সট ভিডিঅ'টোত মই এইটো কুৱেশ্যন ছল্ভ কৰিম অ'কে